নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ সমান্তৰালকৈ এতিয়া উৎসৱৰ বতৰলৈ পৰিগণিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মাজত বিশেষভাৱে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেখেতসকলে কৌশল অৱলম্বন কৰি ৰণনীতি অৱলম্বন কৰি নিৰ্বাচনত বিজয়ী ধ্বজা উৰুৱাবৰ বাবে বিশেষ প্ৰয়াস গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ নিজ বেহালী জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী চেতন গৌতম তেখেতৰ নামটো ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি দলৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে আমি এই মুহূৰ্তত চেতন গৌতমৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছোঁ গৌতম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ গৌতম ডাঙৰীয়া যেহেতু পঞ্চায়ত নিৰ্বাচনৰ ভৰপূৰক সময় এই সময়খিনিত যেহেতু প্ৰাৰ্থীসকল ভীষণ ব্যস্ততা মোৰ প্ৰথম প্ৰশ্নটি হৈছে যে আপুনি ৰাইজে আপোনাক কিয় ভোট দিব বুলি আপুনি ভাবে ৰাইজৰ যিখিনি অভিযোগ আছে হয় তেখেতসকলে মোৰ ওপৰত বিশেষকৈ আস্থা আছে আৰু বিজেপি চৰকাৰৰ ওপৰতো তেখেতসকলৰ সম্পূৰ্ণ আস্থা আছে ভাৰতীয় জনতা পাৰ্টি দলে ভোট দিলে তেখেতসকলে কিবা নহয় কিবা উন্নয়ন ৰাস্তা ঘাট এইবিলাক হ'ব বুলি তেখেতসকল বিশ্বাসী লগতে মোৰ ওপৰতো ৰাইজৰ যথেষ্ট বিশ্বাস আছে যেহেতু মই আগে পিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাজহুৱা সামাজিক অনুষ্ঠানত মই বিশেষভাৱে জড়িত সেইকাৰণে তেখেতসকলে মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে হয় গৌতম ডাঙৰীয়া যেহেতু আপুনি উল্লেখ কৰিলে আপুনি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি জড়িত বুলি উল্লেখ কৰিলে প্ৰশ্নটি হৈছে যে আপোনাৰ অঞ্চলটিত এতিয়াও কোনবোৰ সমস্যা বিশেষৰূপে সমস্যা জৰ্জৰিত বুলি আপুনি অনুধাৱন কৰে বিশেষকৈ আমাৰ যিখিনি গাঁৱলীয়া ৰাস্তা কানেক্টিং ৰোড যিবিলাক সেইখিনি ৰাস্তা সম্পূৰ্ণৰূপে বিধ্বস্ত ৰাস্তা বুলি ক'ব পাৰি আজিৰ দিনত আৰু আমাৰ বিয়ালী সমষ্টিটো এনে এটা সমষ্টি ইয়াত কোনো ধৰণৰ যুৱক যুৱতী হওক বা যুৱকসকলে হওক তেখেতসকলে চৰকাৰী অনুদান হওক বা চাকৰিৰ ক্ষেত্ৰত তেখেতসকলে ৰৈ থকা নাই নিজে ইয়াত চাহপাত খেতি আহিছে চাহপাত খেতিৰ কাৰণে তেওঁলোকে ঘৰত সৰু পাত টনা গাড়ী কিনিছে সেই গাড়ীত তেওঁলোকে পাত লৈ পেলাই যায় আৰু সেই যিখিনি গাঁৱলীয়া ৰাস্তা আছে সেই গাঁৱলীয়া ৰাস্তাখিনি তেওঁলোকৰ এটাই দাবী সেই ৰাস্তাখিনি চিচি ব্লকৰ হওক সেইখিনি ৰাস্তা অলপ ভাল হওক তেওঁলোকৰ সেই দাবীখিনি আছে আৰু হয় সেইখিনি আমাৰ বিভিন্ন সৰু অঞ্চলত আমাৰ সৰু ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠিছে চাহ সৰু ইণ্ডাষ্ট্ৰী পানীৰ ইণ্ডাষ্ট্ৰী আৰু সেইখিনি ৰাস্তাত আপোনালোকে নিজেই গৈ পেলাই চালে সঁচাকৈ বিধ্বস্ত ৰাস্তাখিনি আছে সেইখিনি ৰাস্তা যদি আমি চিচি ব্লকৰ ৰাস্তা যদি ৰূপান্তৰ কৰিব পাৰোঁ তেখেতসকলে নিশ্চয় আস্থা আৰু বিশ্বাসত আৰু এবাৰ আমাক ল'ব আপুনি জয়ী হ'লে কোনবোৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত বিশেষৰূপে গুৰুত্ব আৰোপ কৰিব মই বিশেষকৈ প্ৰথম কথা হ'ল ৰাস্তা ঘাট তাৰপিছত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হয় তাৰপিছত আমি ৰাইজৰ অভিযোগ হয় আপোনাৰ মোৰ অন্তিমটো প্ৰশ্ন আপুনি এই মুহূৰ্তত আপোনাৰ সমষ্টিবাসী ৰাইজক আপুনি কি আশ্বাস প্ৰদান কৰিব মই সমষ্টিবাসী ৰাইজক এইটোৱে আস্থা কৰিম মোৰ কাৰ্যকালত যিখিনি মোৰ ফালৰ পৰা আপোনালোকক কৰণীয় হেৰি আছে মই সম্পূৰ্ণৰূপে আপোনালোকক বিশ্বাস প্ৰদান কৰিম যে মোৰ কাৰ্যকালত সেইখিনি মই পূৰ কৰাত যথেষ্ট সহায় কৰিব বুলি মই তেখেতসকলে আশ্বাস দিম ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া আপুনি আমাক বহু ব্যস্ততাৰ মাজতো গুৰুত্বপূৰ্ণ সময় আমাক প্ৰদান কৰাৰ বাবে হয় ধন্যবাদ এইদৰে এতিয়া পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেখেতসকলে ন কৌশল অৱলম্বন কৰি তেখেতসকলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে তেখেতসকলে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে তেখেতসকলে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু সিদ্ধান্ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ প্ৰতিশ্ৰুতিসমূহক ৰাইজে কিদৰে সমৰ্থন জনাব বা ৰাইজে প্ৰাৰ্থীসকলৰ প্ৰতিশ্ৰুতিসমূহক কিদৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব এয়া সম্পূৰ্ণভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব ভোটাৰে এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ পৰা বিৰাম ৰাখিছোঁ ধন্যবাদ